এলেংমৰা 1 নং সোণাৰীগাঁও বাসিন্দা। তেখেত মানে আমাৰ মানুহজনৰ নাম হৈছে কেশৱ বৰা। তেখেত 12 তাৰিখৰ বৃহস্পতিবাৰ আছিলে। 12 তাৰিখৰ পৰা কামলৈ গৈ তেখেত আমাৰ ঘৰলৈ আজিলৈকে অহাই নাই। মানে কোনো ধৰণৰ উপায় পোৱা নাই। মানে থানাতো জহা দিছো, প্ৰথম সদৰ থানাত দিলো, তাৰপৰা সদৰ থানাৰ পৰা পুলিবৰলৈ ট্ৰেন্সফাৰ কৰিলে। আকৌ পুলিবৰে মাতিলে, পুলিবলৈ গলো, পুলিবৰটো এখন নতুনকে দিয়া বুলি ক'লে, তাতো দিলো। দি মেলি মানে মানুহজনক গোটেইখন বিচাৰি ফুৰিছো, পোৱা নাই। আৰু তেখেতৰ ছোৱালী এগৰাকী, ল'ৰা এটা আছে। আৰু তেওঁক পোহপাল দিবলৈ মানে বহুত কষ্ট হৈছে। তেওঁৰ ঘৰখন চলাইছে, তেওঁৰ লোন চলাই আছিলে, 3টাকৈ গোটৰ লোন চলাই আছিলে। আৰু ল'ৰা ছোৱালীক পঢ়া শুনা বা তেওঁ দায়িত্ব কৰিছিলে। আৰু মোৰ মানে এতিয়া উপায় নাই। ছাৰ, আপোনালোকে যদি ক'ৰবাত মানুহজনে যদি ক'ৰবাত আছে, তেওঁলোকক আমি মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছো, সেইখিনি মোৰ মানুহজনক যেতে আছে ততে তেওঁ যেন মোৰ ওচৰলৈ লৈ আনে। একো কাজিয়া নকৰে তেখেতে, মানে একো কাজিয়া পচাৰ আমাৰ ঘৰখনত মানে একো কাজিয়া নকৰে। ল'ৰা ছোৱালীক ভালকৈ পোহপাল দিয়ে, খুৱাই বোৱাই। তেখেতে খেতি বাতি সকলো কৰে। মোবাইল আছিলে তেখেতৰ, মোবাইল লৈ গৈছে, মোবাইল ডিছপ্লেখন ভগা। মোবাইলৰ মানে নম্বৰ ফোন কৰিছো, ইনকমিং গাই আছে। তেখেত মানে কলৈ গ'ল মই একো ক'ব পৰা নাই, কেনি গ'ল বিচাৰি ফুৰিছো সকলোতে, তেওঁ মানে পোৱা নাই। একো নাই তেনেকুৱা সম্পৰ্ক একো নাই। মানে মানুহজনক মই সন্দেহ কৰিব নোৱাৰো। মানে তেখেতে মোৰ কথাহে শুনে বেছিকে। তেখেতে মোৰ পৰামৰ্শ লৈ কাম বন কৰে। ঠাণ্ডা মুণ্ডা মানুহ মানে তেওঁ মানে ক'তো মানে দূৰণি জেগাত থাকিব নোৱাৰে। তেখেতে ভয় কৰে মানে। তেওঁ টাউনৰ এলেকাতে কাম কৰিবলৈ আহিছিলে। হাজিৰা কৰে, পকা মিস্ত্ৰী কৰে তেখেতে। টাউনৰ এলেকাতে কাম কৰি আছিলে। তাৰমানে ক'ত কৰে মই গম নাপাওঁ। মুঠতে টাউনলৈ ওলাই আহে, তেখেত টাউনত কাম কৰে। কাম কৰি গধূলি ঘৰলৈ যায়। মানে কাম বন কৰিয়ে তেওঁ এখন ঘৰ চলাই আছিলে। হাহাকাৰ হৈছে মানে ল'ৰাটো ডিজেবুল মানে এওঁ ৰাতি শুব নোৱাৰে। আৰু ভৰি হাত বিষাই, কাম কৰিব নোৱাৰে। মানে একো তাৰমানে তললে মূৰ কৰি লিখিব মেলিবও নোৱাৰে। বহুত মানে কষ্ট হৈছে। আৰু এজনী ছোৱালী ক্লাছ 8ত পঢ়িছে, ল'ৰাই বুলি খাইবলৈ পাব। তেখেতৰ কথা মই লৈ ৰাতি পাপাকে চিঞৰ বাখৰ কৰে। মানে পাপা বুলি মই তেওঁৰ ল'ৰাটোক ৰখি থাকিব লাগে ৰাতি। মানে পপা বুলি বাপেকে বহুত মৰম কৰিছিলে। বাপেক নোহোৱা কাৰণে মই ল'ৰাটো ৰখাবলৈ দিগদাৰ হৈছে। মানে মই কি কৰিম মই ভাবি পোৱা নাই। আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই অনুৰোধ কৰিছো, ক'ৰবাত যদি তেখেত ভাড়া ঘৰটো যদি সোমাই আছে, কোনোবাই যদি ৰাখিও থৈছে, তেওঁক অতি সোনকালে থানাত এজাহাৰ দি থৈছো। তেখেত থানাত পুলিচক চঞ্জাই দিয়ক বা মোৰ নম্বৰত কল কৰক। তেওঁ সেইটোকে মই অনুৰোধ কৰিছো। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।